সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু আপোনালোকে আজি গম পাব যে আমাৰ জীৱনত যিখিনি ঘটনা ঘটি থাকে বা আপোনালোকে এজন মানুহ যিমান বেয়া অৱস্থা হয় বা যিমান ভাল কৰে মানুহজনে লাইফত কিয় হয় কি কাৰণে হয় আৰু কেনে ধৰণে এই আমাৰ ব্ৰেইনটোৱে আমাৰ এই কামখিনি কৰি থাকে তো আপুনি যদি জানিব বিচাৰিছে আপোনাৰ লগত কিয় ইমান বেয়া হৈ আছে বা আপুনি কেনেকৈ আপুনি ইমান ভাল কাম কৰি আছে এই আপোনালোকে গম পাব চাগে কিছুমান মানুহ দেখিব আপোনালোকে সুইসাইড কৰিছে কিছুমান মানুহৰ কাজিয়া কৰিছে হাই কাজিয়া কৰিছে বা বহুত কিছুমান ঘটনা আমাৰ মাজত ঘটি থাকে এই সকলোবিলাকৰ মূলতে হৈছে আমাৰ ব্ৰেইনটো তো যদি আপোনালোকে আপোনালোকৰ নিজৰ ব্ৰেইনটো বিষয়ে নাজানে তেতিয়াহ'লে আপোনালোকৰ জীৱনত মানে অশান্তি হোৱাটো বাধ্যতামূলক আৰু মই আপোনাক আজি ক'বলৈ গৈ আছো যে আমাৰ এই ব্ৰেইনটোৱে কেনে ধৰণে কাম কৰে বা ধৰি লওক আমাৰ ব্ৰেইনটোৱে কেনেকুৱা ধৰণে আপোনালোকক পৰিচালনা কৰিব পাৰে বা পৰিচালনা কৰি আছে তো আপোনালোকে কথাটো মন কৰিব যদি মই আপোনাৰ জাস্ট এটা উদাহৰণ দিম আপোনালোকে কথাখিনি শুনিলে গম পাব সাপোজ আপোনাৰ হাতত এটা মেচিন আছে এই মেচিনটো আপোনালোকে নাজানে যে এইটো পানীতে চলিবনে বা উৰিয়ে যায়নে বা ৰাস্তাত চলিব আপোনালোকে কেতিয়াও গম নাপায় তাৰ ফলত কি হয় আপোনালোকে যদি ভাবি ল'লে যে এই মেচিনটো মই পানীতে চলাম তো তেতিয়া কি হ'ব যদি সেই মেচিনটো পানীত চলা মেচিন হ'লেতো ঠিকে থাকিলে আৰু যদি পানীত চলা মেচিন নহয় তেতিয়াহ'লে কি হ'ব পানীত আপুনি সুমুৱাই দিয়াৰ লগতে আপোনাৰ মেচিনটো বেয়া হৈ যাব আৰু বেয়া হোৱাৰ ফলত আমি কি কৰোঁ যদি তাক আকৌ টঙনিয়াও বা পিটন দিওঁ যদি মেচিনটো তেতিয়া ভাঙিহে যাব বা মেচিনটোৰ চিটুৱেশ্যন আৰু বেয়া হৈ যাব তো গতিকে আমাৰ লাইফতো আমি তেনেকুৱা ধৰণেই কিছুমান কাম কৰি থাকোঁ যেনে সাপোজ আমি ল'ৰাটোক পঢ় বুলি কৈ আছোঁ তেওঁ পঢ়া নাই তো আমি কি কৰিছোঁ তাক মানে পিটন দিয়া আৰম্ভ কৰি দিছোঁ কিন্তু আমি এইটো বস্তু সদায় চাবলৈ নিবিচাৰোঁ যে তেওঁৰ কি কাৰণে পৰা নাই পঢ়াটো বা তেওঁ কেনেকৈ ধৰণে পাৰিব পঢ়াটো তো আমাৰ মাজত এনেকুৱা কিছুমান কথা আছে যিখিনি কথা জানিলে আপোনালোকে আচৰিত হ'ব আৰু আমাৰ ব্ৰেইনটোকনো আপোনালোকে জানিবলৈ যদি ইচ্ছা কৰে তেতিয়াহ'লে মই আপোনালোকক প্ৰতিটো এটা এটা এপিছড হিচাপে মই এই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াম তো তেতিয়া আপোনালোকে কথাখিনি গম পাব আৰু মই এটা কথা ক'ব বিচাৰিছোঁ ব্ৰেইনটো আমাৰ বিষয়ে জনা তেনেকুৱা একো উপায় নাই অকল DMITটোৱে এটা উপায় আছে মানে আপোনালোকৰ DMIT টেষ্টটো তাৰ থ্ৰুৱেদিহে আপুনি আপোনাৰ ব্ৰেইনটোক জানিব পাৰিব এটা কথা কি যদি আপুনি আপোনাৰ ব্ৰেইনটোক জানিলে মই যে আপোনাক উদাহৰণ দিছিলোঁ সেই মেচিনটোৰ কথা আপোনালোকে সেই মেচিনটোৰ লগত তুলনা কৰিব পাৰে যদি আপুনি মেচিনটো চলাব জানে তেতিয়াহ'লে আপুনি কামখিনি সুকলমে কৰিব পাৰিব কিন্তু যদি আপোনালোকে মেচিনটো চলাব নাজানে তেতিয়াহ'লে কি হ'ব আপোনাৰ মেচিনটো আপোনাৰ বেয়া হৈ যাব পানীত সুমুৱাই দিয়াৰ লগতেই বেয়া হ'ব তো ঠিক তেনেকৈ আমাৰ নিজৰ লাইফতো তেনেকুৱা ধৰণৰ হয় আমি যিহেতুকে নিজৰ ব্ৰেইনটোক আমি বিষয়ে নাজানো বা জানিব নিবিচাৰোঁ তো সেইটো কাৰণেই কি হয় আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক লাইফত আৰম্ভ হয় আৰু আমি এই প্ৰব্লেমবিলাকক লৈ পেলাই আমি জীয়াই থাকিবলগীয়া হয় কেতিয়াবা আমি নিজকে শেষ কৰিবলগীয়াও হয় যিটো কাৰণে আমি এই ব্ৰেইনটো আমি জনাটো বহুত ইম্পৰ্টেণ্ট হয় তো গতিকে মই আপোনালোকক জাষ্ট আজি এটা চমু মানে উদাহৰণহে দিলোঁ তাৰপিছত মই আপোনালোকক প্ৰতিটো এপিছডতে এটা এটা কথা কৈ যাম আপোনালোকে মোৰ এই চেনেলটো থাকিব তাৰপিছত আপোনালোকে এটা এটা কথা আপোনালোকৰ বিষয়ে নিজৰ মাজত ঘটি থকা প্ৰতিটো মুহূৰ্ত প্ৰতিটো কথা ভাল হৈছে আপোনাৰ লগত বেয়া হৈছে আপোনালোকে কিয় হৈ আছে ইয়াৰ উত্তৰবিলাক এই প্ৰগ্ৰামটোৰ থ্ৰুৱেদিয়ে আপোনালোকে গম পাব এই প্ৰগ্ৰামটো মই নাম ৰাখিছোঁ ন' ইয়'ৰ ব্ৰেইন আৰু এই কথাটো আপোনালোকক আজি মই জনাইছোঁ আৰু প্ৰতিটো এই নতুন বছৰত মই এটা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই গৈ থাকিম আৰু আপোনালোকে প্ৰতিটো ভিডিঅ'তে নতুন আপোনালোকৰ নিজৰ ব্ৰেইনৰ কথা জানিব পাৰিব শিকিব পাৰিব তো গতিকে আজিলৈ মই আহিছোঁ নেক্সট আকৌ লগ পাম আন এটা এপিছডত ধন্যবাদ